Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ। অলপমান মাতটো বেয়া হৈ আছে, গতিকে আপোনালোকে এডজাষ্ট কৰি ল'ব। আজি যেহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা এটা নটিফিকেশ্যন আহিছে, আপোনালোকৰ যিসকলে BA BCom আছিল থাৰ্ড ছেমিষ্টাৰৰ, তেওঁলোকৰ যিসকল NEP হয় বা যিসকল CBCSৰ আছিল, দুইখিনিৰ ৰিজাল্ট আচলতে আহিছে আৰু সেই ৰিজাল্টবিলাক আপোনালোকে চেক কৰিবৰ কাৰণে NEP সকলে NEP BA থাৰ্ড ছেমত যিসকল আছে তেওঁলোকে চেক কৰিবৰ কাৰণে সমৰ্থৰ ৱেবছাইটটো যাব লাগে। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যি সমৰ্থৰ ৱেবছাইট আছে তাত গৈ আপোনালোকে তাত চেক কৰিব পাৰে আৰু তাত গ'লে আপোনালোকৰ গ্ৰেড শ্বীটখন ডাউনলোড কৰিব পাৰিব। আৰু যিসকল CBCSৰ হয় তেওঁলোকে নিজৰ যি ৰিজাল্ট সেই ৰিজাল্টটো dibbruexam.in এই ৱেবছাইটটোত আহিব লাগে। চ' ইয়াত যদি চাই আপোনালোকে মই নটিফিকেশ্যন দুখনো দেখাইছোঁ। প্ৰথমটো আহিছে ৰিজাল্ট অফ দ্য থাৰ্ড ছেমিষ্টাৰ BA and BCom examination FYUGP held in November-December 2025 আৰু নেক্সটটো আহিছিলে 20 তাৰিখে আহিছে ৰিজাল্ট অফ থাৰ্ড ছেমিষ্টাৰ BA এক্সামছ হেল্ড ইন November-December 2025 অৰ্থাৎ থাৰ্ড ছেমিষ্টাৰ BA যিসকল CBCS অৰ্থাৎ বেকলগ আছিলে তেওঁলোকৰো আহিছে আৰু যিসকল NEPৰ হয় তেওঁলোকৰো আহিছে। চ' যিসকল থাৰ্ড ছেমিষ্টাৰ BA অৰ্থাৎ বেকলগৰ ৰিজাল্টটো চাবৰ কাৰণে আপোনালোকে আহিব লাগিব dibbruexam.in এই ৱেবছাইটত আহিলে আপোনালোকে পাব। আৰু যিসকল FYUGPৰ আণ্ডাৰত বা NEPৰ হয় তেওঁলোকে নিজৰ যদি ছিটখন ডাউনলোড কৰিব বিচাৰিছে তেনেহ'লে ইয়াত ডাইৰেক্টলি আপোনালোকে ছিটখন ইয়াত ক্লিক কৰিলেই পাই যাব। গোটেই ছিটখন আপোনালোকৰ ওচৰত আহি যাব এনেকৈ, এখন আপোনালোকে দেখা পাব বা আপোনালোকৰ ৰোল নম্বৰখিনিত চাব পাৰিব। নেক্সট আপোনালোকে যদি চাব বিচাৰিছে যে কিমান মাৰ্কছ পাইছে গ্ৰেড শ্বীটটো যদি ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহ'লে তাৰ কাৰণে আপোনালোকে আহিব লাগিব সমৰ্থৰ যিটো ৱেবছাইট। সমৰ্থৰ ৱেবছাইট মানে আপোনালোকে হয়তো গম পায়, যিহেতু আপোনালোকে যোৱা বছৰো হয়তো চাইছিলে, গতিকে সেইখনত আহিলে হ'ব। সমৰ্থ ডিব্ৰুগড় ইউনিভাৰ্চিটি বুলি মাৰিলে পাব আপোনালোকে সমৰ্থ এই ৱেবছাইটটোত dibbru.somorth.edu.in ৱেবছাইটটোত আহিব। অহাৰ লগে লগে এই ৱেবছাইটটোতে ইয়াতে আপোনালোকে দেখিছে এনৰোলমেণ্ট নাম্বাৰ আৰু পাছৱৰ্ড এই দুটা আপোনালোকে পেষ্ট আপ কৰিব। আৰু যেনেকৈ আপোনালোকে ফৰ্ম ফিল আপ কৰোঁতে কৰিছিলে তাতে আপোনালোকে আচলতে ফৰ্ম ফিল আপৰ য'ত আপোনালোকে পায় বস্তুবিলাক ইয়াত আপোনালোকে যদি যায় তেতিয়াহ'লে ইয়াত ডাইৰেক্টলি আপোনালোকে যি ৰিজাল্ট গ্ৰেড শ্বীট ডাউনলোড বুলি আছে অপশ্যন তাত গৈ আপোনালোকে গ্ৰেড শ্বীটটো ডাউনলোড কৰি ল'ব পাৰে আৰু আপোনালোকে চাব পাৰে। চ' এইখিনি আছিল আপোনালোকৰ কাৰণে আজি আপডেট, দুটা আপডেট বিশেষকৈ। এটা হৈছে CBCS BA কাৰণে আৰু এটা হৈছে NEPৰ BA থাৰ্ড ছেম কাৰণে। যিহেতু ফাৰ্ষ্ট ছেমৰ ৰিজাল্ট ইতিমধ্যে দিলে আপোনালোকে হয়তো পাইছেই, ফাৰ্ষ্ট ছেমৰ ৰিজাল্টবিলাক হয়তো চাইছেই আপোনালোকে। থাৰ্ড ছেম আহিছে, ফিফ্থ ছেমো ইতিমধ্যে আহিলে, গতিকে সকলোবিলাকৰ ৰিজাল্ট ইতিমধ্যে আহিলে আপোনালোকে চাইছে চাগে। আৰু কেনেকৈ চাব লাগে সেইটো যদি আপোনালোকে নাজানে মোৰ চেনেলত অলৰেডি ভিডিঅ'ত মই বনাই থৈছোঁ, আপোনালোকে তাত গৈও চাব পাৰে। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে সেইটো তাত গৈ তেনেকৈ আপোনালোকে যদি চায় তেনেহ'লে নিশ্চয় আপোনালোকৰ যি ৰিজাল্ট সেই ৰিজাল্টবিলাক পাবলৈ সক্ষম হ'ব বা গ্ৰেড শ্বীটটো আপোনালোকে ডাউনলোড কৰিব পাৰে। আৰু এটা কথা আপোনালোকক জনাওঁ, ABCID লিংকৰ কথাটো আপোনালোকে মোক সুধি আছিল। ABCID লিংক কেনেকৈ কৰিব সমৰ্থৰ যিটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত সেইটো আপোনালোকৰ কাৰণে মই এটা ভিডিঅ' বনাই দিম বাৰু। আৰু তাত আপোনালোকে যেতিয়া সেইটো এপ্লাই কৰিব বা যেতিয়া বনাব ইজি ৱে আচলতে একেবাৰে উজুৱে, গতিকে আপোনালোকক মই দেখুৱাই দিম এটা ভিডিঅ'ত। নেক্সট যিটো ভিডিঅ' বনাম তাত আপোনালোকক মই ABCID লিংক কেনেকৈ কৰিব সেইটো আপোনালোকক দেখুৱাই দিম। চ' এইখিনি আপোনালোকক জনালোঁ। আচলতে ABCID লিংকটো সকলোৰে প্ৰব্লেম নহয়, কিছুসকলৰতো ইতিমধ্যে হৈ আছে, কিছুসকলৰ হয়তো সেইটো প্ৰব্লেম আছে যাৰ ফলত তেওঁলোকে ৰিজাল্টটো চাব নোৱাৰে বা গ্ৰেড শ্বীটটো ডাউনলোড কৰিব নোৱাৰে, এই প্ৰব্লেমবিলাক হয়। গতিকে তাৰ কাৰণে মই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দেখুৱাই দিম, আপোনালোকে চাই ল'ব আৰু তাৰ মতে আপোনালোকে কৰি ল'ব। আজিলৈ আপোনালোকে এইখিনি কথা জনাই ভিডিঅ'টো বিদায় মাগিছোঁ। ধন্যবাদ।